हेलो गाइस आज गाहरी मांस লৈ আহিলো আপোনালোকে কমেন্ট কৈ আছিল কি গাহৰি মাংস ৰেচিপি লাগে বুলি তো মই আজি গাহৰি মাংস লৈ আহিলো কাৰণ মই দূৰত আছিলো কেনে মই দিব পৰা নাছিলো কাৰণ এতিয়া অসমত আহিলো হেকেনে লোকেল গাহৰি লৈ আহিলো আমাৰ ৰাতে তো গাহৰি মাংসৰ দাম হ'ল 400 টকা আপোনালোকে কব আপোনাৰ গাঁৱত কিমান দাম জনাব আৰু তে মিঠা দৈ লৈ আহিলো বহুত গৰম দি আছে হেকেনে মিঠা দৈ খালো তো আপোনালোকে কমেন্ট জনাব আপোনালোকৰ তাত কিমান দাম গাইস গাহৰি মাংসটো বনোৱাৰ আগত অলপ মানে বইল কৰি ল'ব লাগে তেতিয়া মানে ভাল লাগে খাই পিনে কোনে কি দি খাই ভাল পায় কও মইতো আৰু কচু লগত বনাম বুলি হৈছে কচু নাপালো হেকেনে আলু আৰু বিলাহী দি বনাই আছো আর লাই পাত লগতো আৰু মজা লাগে দে গাইস এবাৰ বনাই চাব আৰু আপোনালোকে গাইস কেৰাহী গৰম কৰি আছো তেল দিলো তেল গৰম কৰি পিয়াজ দিম নহৰু আদা পেষ্ট নহৰু আৰু পিয়াজটো ফ্ৰাই কৰি আছো और आदा पेस्ट নহৰু पेस्ट যাব আজি এই মাংসটো আমি দি জলকীয়া দিম দি জলকীয়া দি খাম পুৰা জ্বলা কৰি বিলাহীটো দিলো বিলাহীটো পুৰা ভাজি দিলো তাৰপিছত আলু দিম বিলাহী আৰু আলুটো পুৰা ধুনীয়াকৈ মিক্স কৰি ল'ম ইয়াতে নিমখ অলপ দিম নিজৰ চইচ আৰু কিমান খাই আপোনালোকে দিব গাহৰি মাংসটো বইল কৰিছিলো এইটো দিলো এতিয়া আৰু এটা সিজাই থাকিম বইল কৰি থাকিম যেতিয়ালৈকে তাত ধুনীয়াকৈ কৰি কালাৰ হৈ নাযায় মাংসটো অলপ ধৰিলে অলপ পানী দি দিম আপোনালোকে কিমান মানে জোল খায় থুপ খায় কেনেকুৱা খায় দিব আৰু পানীটো চাই পিনে ইয়াতে ধনিয়া পাত দি দিওঁ গাইস ফাইনেলি হৈ গ'ল ওলাই ল'লো পুৰা গৰম খাবলৈ ধৰিলো গাইস আমাৰ ঘৰত ডাঙৰ লাইট নাই দুখীয়া মানুহ লাইট জ্বলাই ভাত খাব লাগে মোবাইলত স্লাইড দি গাহৰি মাংস গাইস পুৰা একদম তেল হয় লোভ নল'ব দেই কোনো